মে' মাহৰ দৰমহাৰ পেঞ্চনক লৈ বহুতো কমেণ্ট আমি দেখিবলৈ পাইছিলোঁ যে এইটো মাহত তেওঁলোকৰ দৰমহাৰ পেঞ্চন বৰ্ধিত হ'বনে নহয়। এই ক্ষেত্ৰত আমাৰ তাত যথেষ্টখিনি কমেণ্ট আমি দেখিবলৈ পাইছিলোঁ। সেই গতিকে এইটো ভিডিঅ' প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে আমালৈ দেখিবলৈ পাইছে এখন নটিফিকেশ্যন, আৰু এইখন নটিফিকেশ্যনত ক্লিয়াৰলি দেখিবলৈ পাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এখন নটিফিকেশ্যন পাব্লিছ কৰা হৈছিলে 24 এপ্ৰিল তাৰিখতেই, আৰু ইয়াতে 2% DA বৃদ্ধিৰ কথাটো ঘোষণা কৰা হৈছিলে, অৰ্থাৎ এপ্ৰুভ কৰি দিয়া হৈছিলে 2% বৃদ্ধি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজসকলৰ কাৰণে। এটা কথা হ'ল, অসমৰ কৰ্মচাৰীসকলে তেওঁলোকে এই বৰ্ধিত হোৱা দৰমহা, অৰ্থাৎ 2% যি দৰমহা বাঢ়িলে সেই দৰমহা বা পেঞ্চন, এই বৰ্ধিত হোৱাত তেওঁলোকে মে' মাহত দৰমহা লাভ কৰিব নকৰে বা পেঞ্চন লাভ কৰিব নে নকৰে, এই ক্ষেত্ৰত আমি এইটো ভিডিঅ' আজি প্ৰস্তুত কৰিছোঁ। গোটেইখিনি কথা আমি আচলতে ব্ৰেকডাউন কৰিম যে দৰমহা আচলতে বৰ্ধিত হোৱাত পাব নে নাপায়। এতিয়া আমি মূল কথালৈ আহোঁ। এই মূল কথাটো হৈছে যে মে' মাহত বৰ্ধিত দৰমহা আৰু পেঞ্চন কৰ্মচাৰীসকলে লাভ কৰিব নে নকৰে। ইয়াতে ভালেকেইটা পইণ্ট আছে। পইণ্টকেইটা হ'ল, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ মাহিলী দৰমহা বিল সাধাৰণতে DDO অৰ্থাৎ ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰৰ দ্বাৰা মাহৰ মাজভাগৰ পৰা শেষ সপ্তাহৰ ভিতৰত প্ৰস্তুত কৰা হয়। ধৰা হওক 15 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত বিভাগসমূহে দৰমহাৰ বিলবিলাক প্ৰস্তুত কৰা আৰম্ভ কৰে। 22ৰ পৰা 27 তাৰিখমানৰ ভিতৰত ট্ৰেজাৰীত বিলবিলাক জমা হয়, এপ্ৰুভেল লাভ কৰে। মাহৰ শেষ কৰ্মদিনত অথবা পিছৰ মাহৰ প্ৰথম সপ্তাহত দৰমহাবিলাক বেংক একাউণ্টত সোমায়। সেয়েহে যদি অসম কেবিনেটে ট্ৰেজাৰী বিল প্ৰক্ৰিয়া শেষ হোৱাৰ আগতেই DA বৃদ্ধিত অনুমোদন কৰে, তেন্তে সেই মাহৰ দৰমহাতেই নতুন DA যুক্ত হোৱাৰ সম্ভাৱনা থাকিব। নহ'লে পিছৰ মাহত এৰিয়াৰসহ দিয়া হ'ব। বিশেষকৈ মে' 2026ৰ দৰমহাৰ ক্ষেত্ৰত বহু বিভাগত এতিয়া বিল প্ৰস্তুতৰ কাম আৰম্ভ হ'ব পাৰে। চৰকাৰী ফাইনেন্স ডিপাৰ্টমেণ্টৰ আদেশ নোহোৱালৈকে অধিকাংশ DDOয়ে বৰ্তমানৰ 58% DA অনুসৰিয়েই বিল প্ৰস্তুত কৰিব পাৰে। পিছত DA বৃদ্ধিৰ আদেশ আহিলে এৰিয়াৰ যোগ কৰি দিয়া হ'ব পাৰে। তো এইখিনি হৈছে কমপ্লিট ব্ৰেকডাউন। আচলতে বহুতে কুৱেশ্যন কৰে যে মে' মাহত বৰ্ধিত দৰমহা হ'ব নেকি। কুৱেশ্যন যিহেতু আহিছিলে, কমেণ্ট আহিছিলে, সেইকাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যে কি পৰিস্থিতিত আপোনালোকে বৰ্ধিত দৰমহাটো লাভ কৰিব পাৰে, যিহেতু এতিয়ালৈকে অসম চৰকাৰৰ ফালৰ পৰা DA বৃদ্ধিৰ কথা ঘোষণা কৰা হোৱা নাই। আৰু DA বৃদ্ধিৰ কথা ঘোষণা কেতিয়া কৰিব পাৰে আপোনালোকে জানে, যেতিয়া কেবিনেট বৈঠক হ'ব, সেই কেবিনেট বৈঠকত এই DA বৃদ্ধিৰ কথা ঘোষণা কৰা হ'ব পাৰে। আৰু এতিয়ালৈকে কিন্তু তেনেকুৱা ধৰণৰ কোনো অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল খবৰ অহা নাই। তো সেইকাৰণে অকণমান অপেক্ষা কৰিব লাগিব। আৰু আজিৰ আপডেট এইটোৱে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।